বন্ধুসকল, আপোনালোকলৈ আন এটা ভিডিঅ' লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বুঢ়া আৰু তাৰ ৫টা পুতেক আছিল। বুঢ়াই ৪ পুতেকলৈ ৪জনী বোৱাৰী আনিছিল, মাত্ৰ নুমলীয়াটোহে বাকী আছিল। এদিন কিনকিনীয়া বৰষুণৰ বতৰত বুঢ়াই পুতেকহঁতক সুধিলে, "বোপাইহঁতৌ, আজি কি কৰিবৰ দিন? " বৰটো পুতেকে উত্তৰ দিলে, "পিতাই, আজি ভালকৈ কাপোৰ কানি লৈ লগাই শুই থাকিবৰ দিন। " মাজুটোৱে উত্তৰ দিলে, "আজি খৰাহী পাচি সাজিবৰ দিন। " বৰ মাজুটোৱে ক'লে, "আজি পোৰা মাছে পঁইতা ভাতে খাবৰ দিন। " সৰুটোৱে ক'লে, "আজি হালোৱা গাঁঠি মাৰি পথাৰত হাল বাবৰ দিন। " আটাইতকৈ সৰু নুমলীয়াটোৱে ক'লে, "পিতাই, আজি ভালকৈ এঠাইত কঠ পাৰি বহি খেলা পঢ়া কৰিবৰ দিন। " পুতেকহঁতৰ কথা শুনি বাপেকে মিচিকিয়া হাঁহি মাৰি একো নকৈ মনে মনে থাকিল। কিন্তু নুমলীয়া ভায়েকৰ উত্তৰটো শুনি ৪টা ককায়েকে গুৰগুৰাবলৈ ধৰিলে। সিহঁতে ভাবিলে, ই খেলা-পঢ়া কৰি পণ্ডিত হৈ আমাতকৈ ডাঙৰ মানুহ হৈ থাকিবলৈ ওলাইছে। আমি হালোৱা চহা হৈ থাকিম আৰু ই বৰ মানুহ হৈ আমাক গোলাম কৰি ৰাখিব। নুমলীয়া ল'ৰাটো স্বভাৱতে অলপ চোকা বুদ্ধিৰ আছিল দেখি বুঢ়াইও তাক আন কেইটাতকৈ অলপ সৰহকৈ মৰম কৰিছিল। সেইবাবে ককায়েকহঁতে তাক সমূলি দেখিব নোৱাৰিছিল। গতিকে সিহঁতে সেই বিহ-মানৰ পুলিটো সৰুতে উঘালি পেলাই আপদৰ পৰা হাত সাৰিবৰ মন কৰিলে। এদিন ৪টাই আলচি থিৰ কৰিলে যে কোনোমতে চাল-বুদ্ধি কৰি সিহঁতে নুমলীয়া ভায়েকক মাৰি পেলাব। কিন্তু নুমলীয়া দেউৰ বৌয়েকৰ বৰ মৰমৰ পাত্ৰ আছিল। সেই দেখি বৌয়েকে কেনেবাকৈ এই আলোচনাৰ কথা গম পাই নুমলীয়া দেউৰেকক মনে মনে সাৱধান কৰি দি সোনকালে সেই ঘৰৰ পৰা ওলাই গুচি যাবলৈ ক'লে। এদিন নুমলীয়াই বাৰীত সোমাই পাণ পাৰিবলৈ বুলি পাণ বগোৱা তামোলৰ গছত উঠিল। বাৰীৰ চুকৰ আওহতীয়া ঠাইত সেইদৰে নুমলীয়া ভায়েকক অকলে দেখি ককায়েকহঁতে তাতে তাক বধিবৰ মনেৰে হাতত কপি-দা এখন লৈ তামোলৰ গছৰ তলত থিয় দিলেগৈ। ককায়েকহঁতৰ গতি দেখি গছত ওপৰত পাণ পাৰি থকা ভায়েকে সিহঁতৰ কুকৰ্মৰ কথা বুজিব পাৰি ওপৰৰ পৰা মাত লগালে, "ককাইহঁতৌ, তহঁত আহিলি ভালেই হ'ল। মই ৰিঙিয়াই মাতিমহে বুলিছিলোঁ। পাণজোপাৰ এই খিনিতে তামুলী পৰুৱা বাঁহ এটা আছে, পাণ পাৰিবই নোৱাৰি। মোক দাখন দে চোন। " দাখন লৈ তললৈ নামি আহি ককায়েকহঁতৰ ডিঙুকেইটা কাটি পেলালে। ৪টা ককায়েকৰ কটা মূৰ লৈ ঘৰলৈ নগৈ নুমলীয়াই বিদেশলৈ গুচি গ'ল। যাওঁতে যাওঁতে বাটতে গধূলি হ'ল। ওচৰতে কুঁহিয়াৰনি এখন, মাজত টঙি এখন দেখি তাতে ৰাতিটো কটাবৰ মনেৰে উঠি থাকিল। টঙিত উঠি সি মূৰ ৪টা টঙিৰ চাৰিওফালে আঁৰি থৈ বহি থাকিল। এনেতে পথাৰৰ মাজৰ হোলা এটাৰ পৰা দঁত এটা ওলাই আহি টঙিৰ ওচৰত থিয় হৈ তাক মাত লগালে, "হেৰা মানুহটো, তই আঁৰি থোৱা সেই মূৰ এটা মোক খাবলৈ দিব পাৰনে? " ৰাতি দুপৰত কাৰোবাৰ মাত শুনি নুমলীয়া চকমক খাই উঠি চকু মেলি দেখিলে যে দীঘল দীঘল ঠেং আৰু দীঘল দীঘল চুলিৰে দতুৱা এটাই আগত থিয় হৈ তাক কিবা কৈছে। নুমলীয়াৰ ভয় লাগিছে যদিও সি কেঁকুৰিয়া মাতেৰে সুধিলে, "তোক কি লাগে অ'? বেগাই ক, মোৰ আজৰি নাই। দঁতে
নুমলীয়াৰ কথাৰ ধমক দেখি চুক খাই উত্তৰ দিলে, আপোনাৰ ওচৰত সেই মূৰ এটি মাগি নিবলৈ বুলি আহিছোঁ। আজি ভালেমান দিন মানুহৰ মূৰ খাবলৈ পোৱা নাই। নুমলীয়াই মাত লগালে, তোক মূৰ এটা দিলে মোৰ কি লাভ হ'ব? দঁতে ক'লে, কঁকালতে এই জুলুঙাটো আছে, তাকে লাগে যদি নিয়ক। নুমলীয়াই ক'লে, হেৰ' জুলুঙাটো লৈ মই কি কৰিম? তাৰে মোৰ কি উপায় হ'ব? দঁতে ক'লে, এই জুলুঙাটোত আপুনি যেইবাৰ হাত ভৰাব সেইবাৰেই এমুঠি এমুঠি ৰূপ আহিব। দঁতৰ কথা শুনি নুমলীয়াই জুলুঙাটো ল'লে আৰু দঁতক এটা মূৰ দি পঠালে। দঁত যোৱাৰ পিছত নুমলীয়াৰ চিলমিলকৈ টোপনি আহিছিলহে। আকৌ কিবা এটাই মাত লগালে। সি চকু মেলি দেখিলে কদাকাৰ ভূত এটা তাৰ আগতে থিয় হৈ আছে। কি লাগে বুলি সি ভূতটোক সুধিলে। ভূতে নেগা মাতেৰে ক'লে, ককাই মোক মূৰ এটি খাবলৈ দিয়া। নুমলীয়াই ক'লে, মূৰ দিলে তই মোক কি দিবি ক', তেহে দিব পাৰোঁ। ভূতে ক'লে, মোৰ হাতৰ এই টোকোনডাল দিম। টোকোনডালৰ উপকাৰ কি বুলি নুমলীয়াই সুধিলে। ভূতে ক'লে, তোমাৰ যাকেই মাৰিবলৈ মন যায় টোকোনডালক ক'লে টোকোনডালে গৈ তাকেই মাৰি থৈ আহিবগৈ। ভূতৰ কথা শুনি ভূতৰ পৰা টাকোনডাল ল'লে আৰু ভূতক এটা মূৰ দি নুমলীয়াই ভূতক পঠাই দিলে। এই ঘটনাৰ পৰা এখনমান তামোল খাইছিলহে। আকৌ জথেথাই আহি মাত লগালেহি, মোক মূৰ এটা খাবলৈ দিয়ক। নুমলীয়াই মাত লগালে, তোক মূৰ দিলে তই মোক কি দিবি? জথে উত্তৰ দিলে, মোৰ হাতৰ এই জৰীডাল দিম। জৰীডালৰ কি গুণ বুলি সি নুমলীয়াই সুধিলে। জথে ক'লে, এই জৰীডালক পাচিলে যাকে বান্ধি আনিবলৈ ক'বা তাকেই সি বান্ধি আনিবগৈ। এই কথা শুনি নুমলীয়াই মূৰ এটা দি জৰীডাল ল'লে। নুমলীয়াই নানা ধৰণৰ কথা ভাবি শুব নোৱাৰি হাঁচতিখন মেলি তামোল পাণ উলিয়াই কাটি তামোল এখন মুখত দিলে। মাথোন এনেতে পথাৰৰ সিমূৰে ডাঙৰ আম গছ এজোপাত এটা ব্ৰহ্মদৈত্য এটাই বেঙা মেলি আহি টুঙীৰ ওচৰত থিয় দিলেহি। নুমলীয়াই মাত লগালে, তই কোন, কি লাগে? সি উত্তৰ দিলে, মই ব্ৰহ্মদৈত্য। সৌ আম গছজোপাতে মই থাকোঁ। এই মই তাৰ পৰা দেখি আছিলোঁ তুমি তোমাৰ চাৰিটা মূৰ তিনিটা বিলালা, বাকীটো মোক নিদিয়ানে কিয়? কিবা বোলেনে আজি মোৰ মুখখন কেটেপা-কেটেপ লাগি আছে, তাৰেই মূহুতিটো কৰি মুখখন ফৰফৰীয়া কৰি লওঁ বুলি ভাবিছোঁ। নুমলীয়াই সুধিলে, তই মোক মূৰটো দিলে তই মোক কি দিবি? সিহঁতকেইটাই বস্তু দিহে মূৰ নিছে। ব্ৰহ্মদৈত্যই ক'লে, সেইটো মই জানো, দেখি আছোঁ। সেইদেখি মই পিন্ধি থকা মোৰ এই ভৰিৰ খৰমজোৰকে তোমাক দিবলৈ বুলি আনিছোঁ। খৰমজোৰ পৰা মোৰ কি উপকাৰ হ'ব বুলি নুমলীয়াই তাক সুধিলে। সি ক'লে, এইজোৰ পিন্ধি তাক তুমি যলৈকে যাবলৈ ক'বা লৈ যাবগৈ। ক'বা তালৈকে চকুৰ পচাৰতে সেইজোৰে তোমাক লৈ যাব। এই কথা শুনি নুমলীয়াই খৰমজোৰ লৈ মূৰটো দিলে। ব্ৰহ্মদৈত্য গুচি গ'ল। এনেতে ৰাতি পুৱাল। নুমলীয়াই হাতত টোকোন আৰু জৰী আৰু কান্ধত বস্তাটো ওলমাই লৈ খৰমজোৰ পিন্ধি খৰমক ক'লে, খৰম অ' খৰম, মোক লৈ এতিয়াই অৱন্তী নগৰলৈ যা। চকুৰ পচাৰতে খৰমে নুমলীয়াক অৱন্তী নগৰ উলিয়াই দিলেগৈ। অৱন্তীত মহা হুলস্থুল। তাত এটা সিংহই
মানুহ গৰু মাৰি খাস্তাং কৰিছে। ৰজা আৰু প্ৰজাই অনেক পুৰুষাৰ্থ কৰিও সিংহটো মাৰিব পৰা নাই। নুমলীয়াই সেই খবৰ শুনি ৰজাৰ ওচৰলৈ গৈ ৰজাক ক'লে, "স্বৰ্গদেৱ, মই চিকাৰীৰ মানুহ।" ৰজাই ক'লে, "তই যদি চিকাৰী তেন্তে মোৰ দেশ উৎপাত কৰা সিংহটো মাৰি দে।" নুমলীয়াই মাৰিব পাৰিম বুলি গাত ল'লে। ৰজাই ক'লে, "যদি নোৱাৰ তেন্তে মোৰ আগত মিছা কথা কোৱা বাবে তোক শলত দিম।" নুমলীয়াই উত্তৰ দিলে, "স্বৰ্গদেৱ, কিন্তু যদি মাৰিব পাৰোঁ তেন্তে মই যিহকে খোজো তাকেই দিব লাগিব।" ৰজাই দিম বুলি অংগীকাৰ কৰিলে। নুমলীয়াই পথাৰৰ মাজলৈ গৈ জৰীডালক ক'লে, "জৰী, তই সিংহটো বান্ধি এতিয়াই মোৰ আগলৈ লৈ আহগৈ।" হুকুম পোৱা মাত্ৰকেই জৰীয়ে হাবিলৈ গৈ সিংহটো বান্ধি আনি নুমলীয়াৰ আগত পেলাই দিলেহি। তেতিয়া নুমলীয়াই টুকুনদালক হুকুম দি সিংহটো মৰিয়াই মৰিয়াই মাৰি ৰজাৰ ওচৰলৈ লৈ আহিল। নুমলীয়াই ৰজাৰ আগত থিয় হৈ ক'লে, "স্বৰ্গদেৱ, এতিয়া স্বৰ্গদেৱে পূৰ্বৰ অংগীকাৰ সুঁৱৰি বন্দী লৈ বতাৰ হুকুম কৰক।" ৰজাই ক'লে, "নিশ্চয় নিশ্চয়, তোমাক কি লাগে কোৱা।" নুমলীয়াই ক'লে, "স্বৰ্গদেৱে মোক নিজৰ জোঁৱাই কৰিবৰ আজ্ঞা কৰক।" এই কথা শুনি ৰজাৰ মূৰত আকাশী সৰগ ভাগি পৰিল। কিন্তু ৰজাই অংগীকাৰ কৰি থৈছে, ভাঙে কেনেকৈ? সেই দেখি অনেক ভাবি চিন্তি নিৰুপায় হৈ তাৰে সৈতে নিজৰ জীয়েকক ৰজাই বিয়া দি তাক ঘৰজোঁৱাই কৰি ৰাখিলে। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।